আজি আহিলোঁ বাপুজি হাই স্কুল। ছাৰৰ স্কুলতো বোলে বালা আৰ্ট আহিছে, অকণমান কৰি দিব লাগে। ৰুমটো হৈছে এইটো, আমাৰ বাবে সম্পূৰ্ণ খালী কৰি থৈছে। ৰং এডাল হাতত তুলি লৈ আমি স্কেটছখিনি আৰম্ভ কৰিলোঁ। মই সাধাৰণতে স্কেটছখিনি কালাৰ পেঞ্চিলে আৰম্ভ কৰোঁ, কাৰণ গ্ৰেফাইট পেঞ্চিল সোনকালে শেষ হৈ যায় ৱালত। আজি মোৰ লগত আছে পাপু ছাৰ। ছাৰেই মোৰ ছবি জগতৰ প্ৰথম গুৰু আছিল। এতিয়া ছাৰৰ লগতে একেলগে ছবি আঁকিছোঁ। এতিয়া বৰ্তমানো ছাৰৰ পৰা মই বহুতখিনি শিকি আছোঁ। আচলতে কোনো এটা বস্তু শিকাৰ বয়স বা নিৰ্দিষ্ট সময় নাথাকে। যিয়ে যেনেকৈ পাৰিছে যেতিয়াই পাৰিছে শিকি যাব লাগে। বাৰু যি কি নহওক, আমি ছবিৰ মাজলৈ আহোঁ এতিয়া। ছবিখিনি আঁকি থাকোঁতে মোৰ ভিডিঅ' কৰা নহ'লে, আচলতে সুবিধা নাছিলে ভিডিঅ' কৰাৰ। আৰু যেতিয়া ছবি আঁকি থাকোঁ আমি তেতিয়া পাহৰি থাকোঁ যে আমি ভিডিঅ' কৰিব লাগে। বাহিৰৰ ৱালতো বোলে ছাৰক ছবি এখন লাগে, সেইকাৰণে বাঁহ দুটামান পুতি লৈ আমি ছবিখন আৰম্ভ কৰিলোঁ বাহিৰৰ। পিছে বাহিৰত ইমানেই ৰ'দ, মই চকু মেলিবই পৰা নাছিলোঁ, সেইকাৰণে মই ছানগ্লাছযোৰ পিন্ধি ল'বলগীয়া হ'ল। বাৰু যেনেকৈ নহওক, বাহিৰৰ ছবিখিনিও কমপ্লিট কৰিলোঁ। আৰু ছবিখিনি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ এটা কমেণ্টে আমাক বহুত উৎসাহ দিয়ে। গোটেই স্কুলখনৰ ছবিখিনি হৈছে এইখিনি। আপুনি যদি ছবি চাই ভাল পায়, ছবি আঁকি ভাল পায়, তেতিয়াহ'লে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টোত লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। আকৌ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। বাই বাই।